চাপৰিগাঁও চেণ্টাৰ শিক্ষামণি দাস আমাৰ নিজৰমীয়া চাপৰি গাঁও ৰহমৰীয়া পঞ্চায়তৰ আৰু আমাৰ সহায়িকা বাইদেউ সিদ্ধেশ্বৰী দত্ত আমাৰ প্ৰধান শিক্ষয়িত্ৰীও আছে ইয়াতে আমাৰ সাবিত্ৰী দাস বাইদেউ অকণমান কেন্দ্ৰটো কেনেধৰণে সজাইছে তাকে চাবলৈ আহিলোঁ ফটোখিনি লগোৱাই হোৱা নাই দেই কৰি আজৰিয়ে হোৱা নাই কিমান কৰিম লিখি দিয়া তুমি কিহলৈকে লিখিলা আকৌ দুটা চাৰিটাহে দিলে যে ফটোবোৰ কি হৈছে তোমালোকে ফটোবোৰ দিবা দিয়া নাই কেইবাটাও আমাৰ বৰ্তমান ছমহীয়া ট্ৰেইনিঙৰ এইখিনি হ'ল প্ৰচেষ্টা অংগনবাদী কৰ্মীগৰাকীয়ে এনেধৰণে সজাইছে আৰু আমাৰ ৰহমৰীয়া ছেক্টৰৰ পৰা 11গৰাকী লৈছিলোঁ আৰু মই আহিলোঁ কেন্দ্ৰটো কেনেকৈ সজাইছে চাবৰ কাৰণে খুব সুন্দৰ বহুত কষ্ট কৰিছে অভিভাৱকখিনিকো দেখাই দিয়া বহুত সহায় কৰি দিছে মোক অভিভাৱকখিনি ন গাৰ্জেনখিনি বহুত চিৰিয়াছ হৈছে কিয়নো আমি অংগনবাদীৰ যিটো ছমহীয়া ট্ৰেইনিংটো লৈ আহিলোঁ তাৰ পাছত তেওঁলোকেও বুজিছে আমি কেনেধৰণে পৰিকল্পনা কৰিব লাগিব আৰু শিশু বিকাশৰ ক্ষেত্ৰত কেনেধৰণে অৰিহণা যোগাব লাগিব অভিভাৱক লগত থাকিবই লাগিব আৰু ৰাইজ লগত থাকিবই লাগিব সেই গতিকে তেওঁলোকেও সেইখিনিত খুব চিৰিয়াছলি লৈছে খুব ভাল লাগিছে অভিভাৱকসকলো আহি কৰ্মীগৰাকীক সহায় কৰি দিছে একদম মানে হেৰি খুব ভাল লাগিছে তাৰপিছত এনেকুৱা অনুধান কৰিছোঁ কিছুমান আমাৰ লগৰ সহকৰ্মী বান্ধৱীসকলে হয়তো এনেধৰণে কিছুমান কাম থাকি গৈছে সেইখিনি সুবিধাৰ্থে তেওঁলোকে ইয়াৰ পৰাও চাই কিছুমান TLN মানে প্ৰস্তুত কৰিব পাৰিব সেই গতিকে সুবিধাৰ্থে ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকে সকলোৱে শ্বেয়াৰ কমেণ্ট লাইক কৰিব আৰু উৎসাহ অৰিহণা যোগাব কমেণ্ট বক্সত কিছুমান থাকি যোৱা কিবা ৰৈ গৈছে নি সেইটো আমাক জনালে আমি খুব নথৈ আনন্দিত হ'ম